আমি সেকেন্ড পাৰ্টলৈ আজি আহিছোঁ। আজি আমি পঢ়িম কাৰ্বনৰ কেনেকৈ কাৰ্বনে অসংখ্য যৌগ গঠন কৰে তাৰ বিষয়ে পঢ়িম। কাৰ্বনৰ এটা দুটা ধৰ্ম আছে। প্ৰথমটো ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিছোঁ কেটিনেশ্যন। কেটিনেশ্যন মানে হৈছে যে কাৰ্বন অণুৱে নিজৰ মাজতে অসংখ্য বন্ধনী সৃষ্টি কৰি সিহঁতৰ মাজতে সি নিজে কৰি বান্ধনী সৃষ্টি কৰিব পাৰে আৰু অণু গঠন কৰিব পাৰে। এই ধৰ্মটোকে কোৱা হয় কেটিনেশ্যন, অৰ্থাৎ কাৰ্বনে লগ লাগিব পাৰে, লগ লাগি সি অণু গঠন কৰে। এনেকৈ লগ লাগিব পাৰে দুটা কাৰ্বন, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, এনেকুৱা বহুত কাৰ্বন লগ লাগি শৃংখল গঠন কৰিব পাৰে। সেই শৃংখল কি হ'ব পাৰে? পোন শৃংখল হ'ব পাৰে বা সি শাখা শৃংখলো হ'ব পাৰে, এনেকৈ লাগি যাব পাৰে বা সি চক্ৰীয়াকাৰ হ'ব পাৰে। আমি পঢ়িম অলপ পিছত তেনেকৈ সিহঁতে যৌগ গঠন কৰে। গতিকে কেটিনেশ্যন মানে হৈছে কাৰ্বনে লগ লাগি কি কৰিব পাৰে? অণু বান্ধনী সৃষ্টি কৰি সিহঁতৰ পিছত অণু গঠন কৰিব পাৰে। সেই ধৰ্মটোকে কেটিনেশ্যন বুলি কোৱা হয়। এই ধৰ্মটোৰ কাৰণে কাৰ্বনৰ আমি অসংখ্য যৌগ পাওঁ। গম পালানে? এতিয়া দ্বিতীয় কাৰণটো হৈছে কাৰ্বনৰ যোজ্যতা হৈছে 4। যোজ্যতা 4 হোৱাৰ কাৰণে কি কৰা হয়? কাৰ্বনক কি লাগে? 4টা ইলেক্ট্ৰন বেলেগৰ পৰা লাগে। গতিকে ই যিকোনো বেলেগ মৌলৰ লগতো সি সহজে লগ লাগিব পাৰে। সেয়া তোমালোকৰ হাইড্ৰজেন হ'ব পাৰে, নাইট্ৰজেন হ'ব পাৰে, ছালফাৰ, অক্সিজেন, এনেকুৱা বিভিন্ন মৌল হ'ব পাৰে। এই যে বেলেগ কাৰ্বনৰ বাহিৰে এই বেলেগ মৌলবিলাকক আমি বিষম পৰমাণু বুলি কওঁ। বিষম পৰমাণু, বুজি পালা? গতিকে কাৰ্বনৰ লগত এইবিলাক চবেই লগ লাগিব। ফ্ল'ৰিন লগ লাগিব পাৰে, বিভিন্ন মৌল ইয়াৰ লগত লগ লাগিব পাৰে, যিবিলাকৰ যোজ্যতা 1 হ'ব পাৰে। সেইবিলাকে কাৰ্বনৰ লগত লগ লাগিব। লগ লাগি কি কৰিব? ইয়াতে অণু গঠন কৰিব বা বিভিন্ন ধৰণৰ যৌগ গঠন কৰিব। যেনেকৈ আমাৰ হাইড্ৰজেন আমি দেখিছোঁ, হাইড্ৰজেন এনেকৈ লগ লাগে। হাইড্ৰজেনৰ ঠাইত এই ক্লৰিনো লগ লাগিব পাৰে। বিক্ষিপ্ত সূৰ্যৰ পোহৰত এই মিথেন অণু ভাঙি কি হ'লে পৰিণত হয়? মিথেন অণু কি হ'লে পৰিণত হ'ব? কাৰ্বন টেট্ৰাক্লৰাইডলৈ পৰিণত হ'ব পাৰে। গতিকে ই ক্লৰিনৰ লগতো কি কৰিব পাৰে? বা অণু গঠন কৰিব পাৰে। গতিকে নাইট্ৰজেনৰ লগত পাৰে, ছালফাৰৰ লগত পাৰে, অক্সিজেনৰ লগত পাৰে। গতিকে প্ৰায়বিলাক মৌলৰ লগতে ই কি কৰে? যৌগ গঠন কৰিব পাৰে। সেইকাৰণে আমি কি ক'ব পাৰোঁ যে কাৰ্বনে অসংখ্য যৌগ সৃষ্টি কৰাৰ আন এটা কাৰণটো হৈছে কাৰ্বনৰ যোজ্যতা 4, যাৰ কাৰণে সি যিকোনো মৌলৰ লগত সহজে লগ লাগি অসংখ্য যৌগ গঠন কৰে। গতিকে নিশ্চয় তোমালোকে গম পালা যে পৰীক্ষাত যেতিয়া প্ৰশ্ন আহে যে কি দুটা ধৰ্মৰ কাৰণে কাৰ্বনে অসংখ্য যৌগ গঠন কৰিব পাৰে। এটা হৈছে কেটিনেশ্যন, আনটো হৈছে কাৰ্বনৰ যোজ্যতা 4। এই দুটা ধৰ্মৰ কাৰণে কাৰ্বনে অসংখ্য যৌগ গঠন কৰে। এতিয়া আমাৰ নেক্সট পাৰ্টলৈ আহা। আমি কাৰ্বনৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ বিষয়ে পঢ়োঁ। সংপৃক্ত শব্দটোৱে আমাক বুজাইছে যে এইটো বস্তুখিনি গোটেইখিনি বেলেঞ্চ হৈ থাকিব, মিলি থাকিব, আৰু অসংপৃক্ত মানে নিশ্চয় কিবা এটা কম থাকিব। আহাচোন চাওঁ। কাৰ্বনৰ সংপৃক্ত যৌগ মানে হৈছে যিবোৰ যৌগত মাত্ৰ এডাল বান্ধনী থাকে। পৰমাণুবিলাকৰ মাজত যদি এডাল বান্ধনী থাকে, এডাল বান্ধনী লগ লাগি থাকে, তেনেবোৰ যৌগক আমি কি বুলি কওঁ? সংপৃক্ত যৌগ বুলি কওঁ। অসংপৃক্ত যৌগবোৰ তেতিয়াহ'লে কোনবোৰ হ'ব? যিবোৰ কাৰ্বনৰ যৌগ পৰমাণুবিলাক 2ডাল বান্ধনী বা 3ডাল বান্ধনীৰে লগ লাগি থাকিব, তেনেবোৰ যৌগক আমি কি বুলি কওঁ? অসংপৃক্ত যৌগ বুলি কওঁ। উদাহৰণস্বৰূপে C2H6, এইটোৰ নাম হৈছে ইথেন। আমি নামবিলাক অলপ পিছত পাম। ইথেন, ঠিক আছে। ইয়াৰে আমি দুটা চাবাচোন কি কৰোঁ? H4 আৰু এটা লিখিছোঁ আমি C2H2। ইয়াত গোটেইকেইটা তোমালোকে এটা কথা লক্ষ্য কৰা যে ইয়াতে আমি গোটেইকেইটা হাইড্ৰকাৰ্বনে লৈছোঁ। হাইড্ৰকাৰ্বনে বুজাবলৈ সহজ হয়, যিহেতু হাইড্ৰকাৰ্বনে আটাইতকৈ বেছিকৈ পোৱা যৌগ। কাৰ্বন আৰু হাইড্ৰজেনে অতি সহজে লগ লাগি যৌগ গঠন কৰে, যাৰ কাৰণে আমি হাইড্ৰকাৰ্বন বহুত বেছিকৈ পাওঁ। চ' উদাহৰণবিলাক আমি হাইড্ৰকাৰ্বনৰ পৰাই লৈছোঁ। এতিয়া চোৱা, ইথেনত কি হৈছে? আমি তোমাক কি দেখিছা? কাৰ্বন 2টা আৰু হাইড্ৰজেন 6টা। ইয়াত কি দেখিছা? কাৰ্বন 2টা, হাইড্ৰজেন 4টা, অৰ্থাৎ 2টা কমিলে। আৰু এইটোত কি দেখিছা? কাৰ্বন 2টা আৰু হাইড্ৰজেন 2টা। এইটো আমি লিখিব চাওঁ, কেনেকৈ আমি লিখিব পাৰোঁ। প্ৰথমতে আহোঁ আমি ইথেন।
ইথেন কাৰ্বন কাৰ্বন দুটা আছে কেইটা হাইড্ৰোজেন আছে 6টা আমি 6টা হাইড্ৰোজেন এনেকৈ লিখিম কিয় এনেকৈ লিখিলো আমি তাকো চাম কিয় এনেকৈ লিখিলো নহয় জানো তোমালোকৰ মনত থাকিব কাৰ্বন আৰু এটা কাৰ্বন কাৰ্বনৰ যুজতা 4 বহিকক্ষ 4টা ইলেক্ট্ৰন থাকে হয়নে এতিয়া ইহঁতৰ কি লাগিব আৰু 4টা ইলেক্ট্ৰনৰ লগত কি শেয়াৰ কৰিব চাব গতিকে কি কৰিব হাইড্ৰোজেনক আমাক কি লাগে এটা কৈ ইলেক্ট্ৰন লাগে আমি 6টা হাইড্ৰোজেন ললো যাক এটা কৈ ইলেক্ট্ৰন লাগে ঠিক আছে এতিয়া আমি চাম কি হৈ গ'ল এই দুটা ইলেক্ট্ৰন পাই গ'ল এই দুটা ইলেক্ট্ৰন পাই গ'ল এই দুটা ইলেক্ট্ৰন পাই গ'ল এই দুটা পালে আৰু এই দুটা পালে ঠিক আছে প্ৰত্যেকটো হাইড্ৰোজেনে দুটাকৈ ইলেক্ট্ৰন পালে এতিয়া কাৰ্বনৰ কেইটা লাগে 8টা লাগে হৈ গ'ল নে কাৰ্বনৰ 8টা ইয়াৰ এটা এইটো লৈ ল'লে আৰু এই কাৰ্বনটো ইয়াৰ কাৰ্বনটো লৈ ল'লে গতিকে এজোৰকৈ প্ৰত্যেকতে আমি কি দেখিছোঁ এজোৰকৈ ইলেক্ট্ৰন ভাগ বতৰা হৈছে নাই প্ৰত্যেকটোতে আমি দেখিছোঁ যে এজোৰকৈ ইলেক্ট্ৰন ভাগ বতৰা হৈছে যেতিয়া এজোৰকৈ ইলেক্ট্ৰন ভাগ বতৰা হয় তেতিয়াহ'লে কি বান্ধনী গঠন কৰে এক বান্ধনী গঠন কৰে গতিকে এক বান্ধনী গঠন কৰাৰ কাৰণে আমাৰ দেখিবলৈ এনেকুৱা হ'ব হাইড্ৰোজেন 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 কাৰ্বন কাৰ্বনৰ এজোৰ বান্ধনী এজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিছে চ' সিহঁতৰ মাজতো এডাল বান্ধনী সৃষ্টি হৈ যাব লিখিবলৈ আমাৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব C2H6 এইটো ঠিক আছে ইয়াতে প্ৰত্যেকটোৱে কিন্তু এক বান্ধনীযুক্ত আৰু এইটোকে আমি কওঁ সংপৃক্ত যৌগ বুলি কওঁ এতিয়া অসম্পৃক্ত যৌগ মানে কি অসম্পৃক্ত যৌগবোৰ হৈছে মই অলৰেডি ক'লোৱে যে দ্বি বান্ধনী বা ত্ৰি বান্ধনীযুক্ত আমি উদাহৰণ লৈছিলোঁ C2H4 আৰু C2H2 ৰাইট এতিয়া C2 চোৱা C আমি হাইড্ৰোজেন আমাক 4টা দিছে আমি 4টা হাইড্ৰোজেন আঁকিলোঁ হয়নে কাৰ্বনৰ কেইটা আছে 4টা আমি কাৰ্বনৰ ইফালে এটা দিলোঁ ইফালে মাজত দুটা দিছোঁ কিয় দিছে চাব পাৰিবা এতিয়া চোৱা হাইড্ৰোজেনৰ প্ৰত্যেক হাইড্ৰোজেনৰ কেইটাকে দুটাকে লাগে দুটাকে ল'লে এই দুটাকে লয় আৰু এই দুটা ল'লে হাইড্ৰোজেন হৈ গ'ল ফিলাপ এতিয়া কাৰ্বনৰ কেইটাকে লাগিব 8টাকৈ লাগিব হয় নহয় 8টা হ'ব লাগিব আৰু 4টা ইলেক্ট্ৰন সি ভাগ বতৰা কৰিব লাগিব গতিকে কাৰ্বনৰ কেইটা হ'ল 1 2 3 4 5 6টাহে হ'ল আৰু দুটা লাগিব দুটা লাগিবৰ কাৰণে ই কি কৰিব হৈ গ'ল কি দেখিলা বাৰু আমি এইটো দেখিলোঁ যে ইয়াতে এডাল এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হৈছে এজোৰকৈ কিন্তু ইয়াৰ এই মাজৰ ক্ষেত্ৰত কি দেখিছোঁ কাৰ্বনে কি কৰিছে দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিছে গতিকে ইয়াক লিখোঁতে কি হ'ব যেতিয়া দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰে তেতিয়া আমি কি বান্ধনী সৃষ্টি হ'ব বুলি কৈছিলোঁ ডাবল বান্ধনী বা দ্বি বান্ধনী দুজোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিলে তো হাইড্ৰোজেনে এটাকৈ এক বান্ধনী সৃষ্টি কৰিলে হাইড্ৰোজেনৰ লগত সদায় এক বান্ধনী সৃষ্টি কৰিব কাৰণ হাইড্ৰোজেনে এটা ইলেক্ট্ৰনে সি শ্বেয়াৰ কৰিব পাৰিব কাৰণ এটা ইলেক্ট্ৰনে থাকে গতিকে হাইড্ৰোজেনৰ লগত এক বান্ধনী সৃষ্টি কৰিলে আৰু এই কাৰ্বনে কি কৰিলে দ্বি বান্ধনী সৃষ্টি কৰিলে তো এনেকৈ এইটো হৈ গ'ল অসম্পৃক্ত যৌগ কাৰণ ইয়াৰ হাইড্ৰোজেনৰ বান্ধনী কাৰ্বনৰ বান্ধনী কেইডাল আছে দুডাল আছে ঠিক আছে এতিয়া আমি চাম এইটোত আমি কি দেখিছোঁ কাৰ্বনৰ আমি ইলেক্ট্ৰনবোৰ আঁকিলোঁ হাইড্ৰোজেন মাত্ৰ আমাৰ দুটা আছে দুটা হাইড্ৰোজেন আমি দুইফালে দি দিলোঁ ঠিক আছে এতিয়া দুটা হাইড্ৰোজেনে লৈ ল'লে এইটা এটা কাৰ্বনক লাগে কেইটা 8টা লাগে কেইটা হৈ গ'ল 1 2 3 4 5 হ'ল চ' সি কি কৰিব ইয়াৰ লগত আহি গ'ল আকৌ এও আহি গ'ল ইয়াৰ লগত তো কি হৈ গ'ল তোমালোকে দেখিছানে ইয়াতে কেইযোৰ ইলেক্ট্ৰন ভাগ বতৰা হ'ল বাৰু 1 2 3 তিনিযোৰ ইলেক্ট্ৰন তাত ভাগ বতৰা হৈ গ'ল তো তিনিযোৰ ইলেক্ট্ৰন ভাগ বতৰা আমি কেইডাল বান্ধনী গঠন কৰে 3ডাল বান্ধনী গঠন কৰিব আমি নাইট্ৰোজেন অনু পাই আহিছিলোঁ নাইট্ৰোজেনে কেইডাল বান্ধনী গঠন কৰে 3ডাল বান্ধনী গঠন কৰে কাৰণ সি তিনিযোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰে ইয়াতে কাৰ্বনে কেইযোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিব 3যোৰ ইলেক্ট্ৰন ভাগ বতৰা কৰিব
কৰি ই গঠন কৰিব ইথাইন। ইহঁতৰ নামকেইটা সলনি হৈ যাব দেই। প্ৰথমটো আছে ইথেন, এইটো হ'ব ইথিন আৰু এইটো হ'ব ইথাইন। আমি পাম সেইবিলাকো ভালকৈ পাম কেনেকৈ নামবিলাক সলনি হৈছে। ঠিক আছে, তোমাৰ মনতো ৰাখিব লাগিব সেইবিলাক কথা। কিন্তু সদ্যহতে মানে এইখিনি বুজি পালানে যে কেনেকৈ আমি যৌগবোৰ লিখিলোঁ। আৰু এইটোক আমি কি বুলি কৈছোঁ? অসংপৃক্ত যৌগ বুলি কৈছোঁ। আৰু এইটোকো আমি সংপৃক্ত যৌগ বুলি কৈছোঁ। কাৰণ ইয়াতে কি আছে? তিনিডাল বান্ধনি আছে, ট্ৰিপল বন্ড আছে। আৰু ইয়াতে কি আছে? ডাবল বন্ড বা দ্বি বান্ধনিযুক্ত হৈ আছে। সেইকাৰণে এইবিলাক যৌগক আমি কি বুলি কওঁ? অসংপৃক্ত যৌগ বুলি কওঁ। এইবাৰ আমি চাওঁ হাইড্ৰকাৰ্বন কাক বোলে। আমি অলৰেডি মই ক'লোৱেই যে কাৰ্বন আৰু হাইড্ৰজেনে লগ লাগি যিবোৰ যৌগ গঠন কৰে সেইবিলাকক আমি হাইড্ৰকাৰ্বন বুলি কওঁ। আৰু হাইড্ৰজেন আৰু কাৰ্বনে লগ লাগি সেই বেছিভাগ যৌগ গঠন কৰিছে। সেইকাৰণে ইয়াত আমি প্ৰায়বিলাক উদাহৰণ আমি হাইড্ৰকাৰ্বনৰ প্ৰায় লওঁ। ঠিক আছে, চ' ইয়াতে আমি দেখিছোঁ যে হাইড্ৰজেন আৰু কাৰ্বনে লগ লাগি যিবোৰ যৌগ গঠন হয় সেইবোৰক তেনেবোৰ যৌগ আমি কি বুলি কওঁ? হাইড্ৰকাৰ্বন বুলি কওঁ। হাইড্ৰকাৰ্বন আকৌ তিনিটা প্ৰকাৰৰ আছে। সিহঁতক নামকৰণ কৰিছোঁ এলকেন, এলকিন আৰু এলকাইন। এতিয়া এলকেনবোৰ কোনবোৰ? এলকেনবোৰ হৈছে আমি অলপ আগতে পঢ়ি অহা সংপৃক্ত যৌগবিলাকক আমি এলকেন বুলি কওঁ। সংপৃক্ত হাইড্ৰকাৰ্বন যৌগবিলাকক আমি কি বুলি কওঁ? এলকেন বুলি কওঁ। ইহঁত কি হ'ব? একবান্ধনিযুক্ত হ'ব। অৰ্থাৎ আমি ইতিমধ্যে পাইছোঁ যে সংপৃক্ত যৌগ হ'ব লাগে তাত কি থাকিব লাগিব? এডাল বান্ধনি থাকিব লাগিব। ঠিক আছে, তো ইয়াৰ নাম হৈছে এলকেন। তাৰপিছত হৈছে দ্বিবান্ধনিযুক্তবিলাকক আমি কি বুলি কওঁ? এলকিন। অৰ্থাৎ যিবিলাক অসংপৃক্ত হাইড্ৰকাৰ্বনত দুডাল বান্ধনি থাকে সেইবিলাকক আমি এলকিন নামকৰণ কৰিছোঁ। আৰু যিবিলাকত তিনিডাল বান্ধনি থাকে, যিবিলাক কাৰ্বনৰ মাজত তিনিডাল বান্ধনি থাকে সেইবিলাকক আমি নামকৰণ কৰিছোঁ এলকাইন বুলি। গতিকে এলকেন, এলকিন, এলকাইন এইকেইটা হৈছে হাইড্ৰকাৰ্বনৰ সাধাৰণ নাম। তিনি প্ৰকাৰৰ এনেকুৱা আমি যৌগ পাম, এলকেন, এলকিন আৰু এলকাইন। ইহঁতৰ নামেৰে আমি আকৌ অন্য যৌগবিলাকৰ আমি নামাকৰণ কৰিব পাৰিম। কেনেকৈ নামাকৰণ কৰিব পাৰিম আমি এতিয়া চামচোন। আৰু লগতে আমি চাওঁ এলকেন, এলকিন আৰু এলকাইনৰ সাধাৰণ সংকেত কি। এলকেনৰ সাধাৰণ সংকেত হৈছে এলকেনৰ সাধাৰণ সংকেত হৈছে CnH2n+2। অৰ্থাৎ যদি আমাৰ n নাম্বাৰটো আমি জানো তেতিয়াহ'লে আমি যৌগটো কি হ'ব আমি গম পাম। ধৰা হ'ল আমাৰ n = 2, তেতিয়াহ'লে আমি কি লিখিম? C2H2 × 2 + 2 অৰ্থাৎ হৈ গ'ল C2H6। আমি অলপ আগতে পাই আহিছোঁ ইথেনলৰ বিষয়ে। সংপৃক্ত যৌগত আমি পাই গ'লো নে এইটো? গতিকে এইটো এটা কি? সংপৃক্ত যৌগ। কাৰণ ইহঁতৰ তাতে কি হৈছে? প্ৰত্যেকতে কাৰ্বনে কি কৰিছে? একবান্ধনি সৃষ্টি কৰিছে। আৰু প্ৰত্যেকটোৱে একবান্ধনি গঠন কৰাৰ কাৰণে এই যৌগটোক আমি কি বুলি ক'ম? সংপৃক্ত যৌগ বুলি ক'ম। আৰু ইয়াৰ নাম কৰিছোঁ এলকেন। আমি সাধাৰণ সংকেতেৰে আমি গম পাব পাৰোঁ যে যৌগটোৰ নাম কি হ'ব। ঠিক আছে, এতিয়া নেক্সটটো হৈছে এলকিন। এলকিন হৈছে CnH2n। তাহলে n = আকৌ 2, C2H2 × 2, C2H4। অলপ আগতে আমি পাই আহিছিলোঁ এইটো, মনত পৰিছেনে? গতিকে আমাৰ কি হ'ব পাৰে? আমি এনেকৈ নাম দি আমি নামকৰণ কৰি দিব পাৰোঁ। এতিয়া আমি পাই গ'লোঁ ই এটা অসংপৃক্ত যৌগ। কাৰণ ইহঁতৰ কাৰ্বনে দুডাল বান্ধনি সি ভাগ বতৰা কৰিব, দুডাল বান্ধনি গঠন কৰিব। নেক্সট হৈছে এলকাইন। CnH2n-2। ঠিক আছে, ধৰা হ'ল আকৌ আমি n = 2, তো কি লিখিলোঁ? 2H2 × 2 - 2 C2H2। নিশ্চয় আমাৰ মনত পৰিছে আমি অসংপৃক্ত অসংপৃক্ত যৌগত আমি পঢ়িছিলোঁ যে যিবিলাকৰ মাজত কি থাকে? তিনিডাল বান্ধনি থাকে সেইবিলাকক আমি কি বুলি ক'ম? এতিয়া এলকাইন বুলি ক'ম। কাৰণ ইয়াতে সিহঁতে কি কৰিব? কাৰ্বনে তিনিডাল বান্ধনি কি কৰিব? গঠন কৰিব। গতিকে তোমালোকে এলকেন, এলকিন আৰু এলকাইন এই তিনিটা বিষয়ে তোমালোকে নিশ্চয় বুজি পালা। এতিয়া আমি চাওঁ নামাকৰণবিলাক। অলপ নামাকৰণবিলাক চাই লওঁ। কাৰ্বন এটা থাকিলে তাক কি নাম দিব? কাৰ্বন পৰমাণু দুটা থাকিলে তাক কি নাম দিব? ঠিক আছে, এতিয়া যদি কাৰ্বন পৰমাণু সংখ্যা 1 হয় তাৰ নাম হ'ব, আমি এলকেনৰ নামে নাম কৰিছোঁ এলকেন। সংপৃক্ত হৈ আছে আমি ধৰিছোঁ, তাৰ নাম হ'ব মিথেন।
সংকেত হ'ব তাৰ CH4 আৰু গঠনটো তোমাক নিশ্চয় পাৰিবা এনেকৈ 4টা হাইড্ৰজেন সিঁচি কৰিবা দুইটো হৈছে দুটা থাকে তাৰ নাম হৈছে ইথেন C2H6 তিনিটা হৈছে থাকিল নাম হ'ব প্ৰপেন তিনিটা কাৰ্বন পৰমাণু থাকে নাম হ'ব কি প্ৰপেন C3H8 যদি 4টা থাকে তাৰ নাম হ'ব বিউটেন C4H10 যদি 5টা কাৰ্বন পৰমাণু থাকে তাৰ নাম হ'ব পেন্টেন তো C5H12 আৰু 6টা কাৰ্বন পৰমাণু থাকে তাৰ নাম হ'ব হেক্সেন C6H14 নিশ্চয় তোমালোকে এইটা আঁকিব পাৰিবা এনেকৈ তিনিটা কাৰ্বন তোমালোকে আঁকিব লাগিব 4টা হ'লে 4টা কাৰ্বন দিব লাগিব 5টা হ'লে 5টা কাৰ্বন দিব লাগিব 6টা হ'লে 6টা কাৰ্বন দিব লাগিব আৰু এই হাইড্ৰজেন অণুকেইটা তাত লগাই দিব লাগিব এনেকুৱাকৈ ঠিক আছে এতিয়া যদি ইহঁতৰ থকা হাইড্ৰজেনৰ সংখ্যা কম হয় তেতিয়া কি হ'ব ইয়াৰে এটা কথা মনত ৰাখা ইয়াতে মিথেন অণুৱে কেতিয়াও অসংপৃক্ত যৌগ গঠন কৰিব নোৱাৰে কাৰণ মিথেনত থকা কাৰ্বনৰ পৰমাণু এটা গতিকে মিথেনে সদায় সংপৃক্ত যৌগ গঠন কৰিব সি অসংপৃক্ত যৌগ গঠন কৰিব নোৱাৰে অৰ্থাৎ মিথেন সদায় এলকেনে হ'ব সি এলকিন বা এলকাইন হ'ব নোৱাৰে কিন্তু এইকেইটা পাৰিব আমাৰ এলকিন এলকাইন সকলো হ'ব পাৰিব এতিয়া আমি নামাকৰণ কৰিম মিথেন মিথ আৰু এই এলকেন লিখিলে আমাৰ এনেকুৱা হ'ব এলকেন তো ইয়াৰে এইখিনি আহিব মিথেন দেখিছানে মিথেন মিথটো আমাৰ কমন ANE লাষ্টৰখিনি যোগ হৈছে লাষ্টৰ কি আছে এলকিন এলকেনৰ ANE টো যোগ হৈছে ঠিক আছে ইথেন ইথ যোগ ANE ইথেন প্ৰপ যোগ ANE প্ৰপেন বিউট যোগ ANE বিউটেন পেন্টেন পেন যোগ ANE পেন্টেন হেক্স যোগ ANE হেক্সেন গতিকে আমি দেখিছোঁ যে এলকেনৰ ANE টো পিছৰখিনি খণ্ডত যোগ হ'ব তেতিয়াহ'লে যদি আমাৰ হাইড্ৰজেনৰ সংখ্যা কম থাকে তাৰ নামাকৰণটো তেনেকৈ সলনি হ'ব সেইটো চাওঁ আহাচোন যৌগৰ আমি নামাকৰণ কেনেকৈ দেখিম যিহেতু কাৰ্বন প্ৰত্যেকৰ ক্ষেত্ৰতে একে আছে কেৱল হাইড্ৰজেনৰ সংখ্যা সলনি হৈছে তো তাক নামাকৰণ কেনেকৈ কৰিম এইটো কি হ'ব বাৰু এইটো এটা এলকিন হয় নে নহয় এলকেন হয়নে এইটো এটা এলকেন আৰু এইটো কি এলকিন হৈছে মই অলপ ইংলিছতে লিখি দিছোঁ এইখিনি বুজিবলৈ সুবিধা হ'ব আৰু এইটো হৈছে এলকাইন আমি লিখিলে এনেকুৱা হ'ব এলকাইন এইটো হৈছে এলকিন আৰু এইটো হৈছে এলকেন ঠিক আছে এই আমি গোটেইকেইটা যৌগ আমি গম পালোঁ যে আমি হাইড্ৰজেনৰ সলনি নহয় এটা নামাকৰণ তাৰ যৌগটোৰ কেনেকুৱা প্ৰকাৰ হ'ব সেইটো সলনি হৈছে এইটো হৈছে এলকেন এইটো এলকিন এইটো এলকাইন কাৰণ ইয়াত আছে একবান্ধনী ইয়াত দ্বিবান্ধনী ইয়াত ত্ৰিবান্ধনী ঠিক আছে ইয়াৰ নামে আমি কেনেকৈ নামাকৰণ কৰিম ইয়াৰ কমন নামটো হৈছে ইথ গোটেইখিনিতে আমাৰ ইথটো কমন কাৰ্বন দুটা আছে নামটো হৈছে ইথ ইথেন লগত কি হ'ব যিটো হাইড্ৰজেনখিনি আছে গতিকে আমাৰ ইয়াৰ নামে নামাকৰণ কৰিম আমি ইথেন ইথ আৰু পিছত এইখিনি যোগ দিম আমি ইথেন ETH টো কমন থাকিব ANE ইথেন যদি এইটো হয় তেতিয়া আমি এইখিনি যোগ দিম এইখিনি এবাৰ কেনচেল হ'ব এবাৰ এইখিনি যোগ হ'ব ইথিন এলকিন ইথিন এলকেন ইথেন ANE টো যোগ হৈছে ইয়াতে ঠিক তেনেকৈ এলকিনত আমাৰ কি দেখিছোঁ আমি কি কৰিছোঁ ইথেনৰ লগত আমি ইথিন যেতিয়া হ'ব ওলাইছে যিটো এইটো দ্বিবান্ধনীযুক্ত চ' আমি কি কৰিছোঁ এইটো কমন আছে দুটাতে ENE টো আমি যোগ চেঞ্জ কৰিছোঁ বা ENE টো আহি গ'ল ইথিন তাৰপিছত যদি ত্ৰিবান্ধনীযুক্ত হয় তেতিয়াহ'লে আমাৰ প্ৰথমখিনিটো কমন হ'বই দ্বিতীয়খিনি সলনি হ'ব ইয়াৰ নাম হ'ব ইথাইন লিখিলে এনেকুৱা হ'ব অসমীয়াত লিখিলে ইথাইন ইথিন বা ইথেন এই গোটেইকেইটা প্ৰথমখিনি নাম আমাৰ একে আছে পিছৰখিনি আমাৰ নামখিনি সলনি হৈছে ঠিক আছে সাফিক্সখিনি আমাৰ সলনি হৈছে এইটোত আমাৰ ANE যোগ হৈছে কাৰণ এইটো এটা এলকেন বা এইটো যদি এলকিন হৈ যায় তেতিয়া আমাৰ কি হ'ব ENE আহিব ইথিন আৰু এইটো যদি আমাৰ তিনিডাল বান্ধনী আহে কাৰ্বনৰ মাজত তেতিয়া তাৰ নাম সলনি হৈ যায় কি হ'ব আইন আমি YNE টো বহাব লাগিব ঠিক আছে এই যৌগ বোলে যিয়েই নহওক ঠিক আছে নে ইতিমধ্যে আৰু আমি আগৰ অলপতে পঢ়ালোৱে মই যে কাৰ্বনৰ পৰমাণু সংখ্যাৰ নাম সলনি হয় এটা হ'লে মিথেন
দ্বিতীয় হ'লে ইথেন, তৃতীয় হ'লে প্ৰপেন। এতিয়া আমি যদি প্ৰপেনৰ ক্ষেত্ৰতো আমি চাওঁ তেতিয়াহ'লে আমি একে ধৰণৰ আমি দেখিব পাম। প্ৰপেন, প্ৰপিন, প্ৰপেন, প্ৰপিন, প্ৰপাইন। C3H এটা নাম কি হ'ব? প্ৰপেন। ঠিক আছে, মই অলপ আগতে কৈছোঁৱেই C3H যদি 6 হয় তেতিয়া তাৰ নামটো কি হ'ব? প্ৰপিন, কাৰণ আমাৰ হাইড্ৰজেনৰ সংখ্যা কমি গৈছে, গতিকে নাম হৈছে প্ৰপিন, ডাবল বন্ধনী আহি গৈছে। আৰু যদি C3H4 হয় তেতিয়াহ'লে ইয়াৰ নাম হৈছে প্ৰপাইন, কাৰণ ইয়াতেও হাইড্ৰজেনৰ সংখ্যা কমি গৈছে। গতিকে আমি এনেকৈ নামাকৰণ কৰিব পাৰোঁ। নিশ্চয় তোমালোকে বুজি পালা কেনেকৈ নামাকৰণবিলাক সলনি হয়। এটা ছিংগল বান্ধনী থাকিলে আমাৰ নামটো জাষ্ট পিছফালে আমাৰ কি হ'ব? ANE হ'ব। আৰু যদি ডাবল বান্ধনী থাকে তেতিয়াহ'লে কি হ'ব? ENE, ইন যোগ হ'ব। আৰু যদি তিনিডাল বান্ধনী থাকে তেতিয়াহ'লে আইন শব্দটো আহিব। প্ৰপাইন, প্ৰপিন, প্ৰপেন, বিউটিন, বিউটাইন, পেণ্টেন, পেণ্টিন, পেণ্টাইন। নিশ্চয় তোমালোকে এইটো কৰিব পাৰিলা আৰু ঘৰত তোমালোকে অলপমান ট্ৰাই কৰিবা, তেতিয়া তোমালোকে এইটো বুজি পাবা। আজিলৈ আমি এইখিনি নামাকৰণখিনিৰ বিষয়ে অলপ পঢ়িলোঁ আৰু কাৰ্বনৰ আমি অসংখ্য যৌগ কেনেকৈ গঠন কৰে সেইটো বিষয়ে পঢ়িলোঁ, আৰু সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ আৰু এলকিন, এলকাইনৰ বিষয়ে পঢ়িলোঁ। আজিলৈ এইখিনিয়ে। নেক্সট পাৰ্টত আমি আকৌ অন্যান্য কথা লৈ কাৰ্বনৰ অন্যান্য কথা লৈ আহিম। আজিলৈ এইখিনিয়ে দেই। থেংক ইউ।